Hello everyone, welcome back to my channel. Aji a letter to God chapter 2 থকা প্ৰশ্নসমূহৰ উত্তৰবোৰ লৈ আহিছো। ইয়াৰ আগৰ ভিডিঅ'টোত মই এই চেপ্টাৰটো ভালকৈ অসমীয়াত বুজাইছো। প্ৰতিটো শাৰী মই অসমীয়ালৈ অনুবাদ কৰি ধুনীয়াকৈ বুজাইছো আৰু চেপ্টাৰটোৰ অন্তৰ্নিহিত ভাৱসমূহো মই বুজাবলৈ চেষ্টা কৰিছো। গতিকে ভিডিঅ'টো চাবা, নোচোৱাকৈ নাথাকিবা। আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে kindly like, share and subscribe the channel and also hit the bell icon so that you get the notifications when I upload any video. গতিকে এতিয়া আমি কোৱেশ্যনসমূহ ষ্টাৰ্ট কৰোঁ। তাতে থকা প্ৰথম কুৱেশ্যনটো আছিল what did Lencho hope for? লেঞ্চোৱে কি আশা কৰিছিলে? Lencho hoped for a downpour or at least a shower of rain. লেঞ্চোৱে বৰষুণৰ জাক নতুবা বৰষুণৰ কিনকিনীয়া বৰষুণ হলেও সেই বৰষুণ আশা কৰিছিলে। Second question, why did Lencho say that the raindrops were like new coins? লেঞ্চোৱে raindropবোৰক new coin বুলি কিয় কৈছিল? Lencho's field needed rain so that the crops can grow. Only rain could help him to get a good harvest that year. So when it rained, he saw the raindrops in the form of new coins. লেঞ্চোৰ ফিল্ডখনত বৰষুণৰ দৰকাৰ হৈছিল। বৰষুণ পালেহে তাৰ শস্যসমূহ গ্ৰ' হ'ব। সি সেইসমূহ খাব পাৰিব, নিজৰ পৰিয়াললৈ সি শস্যসমূহ গোটাব পাৰিব, লগতে সেই শস্যসমূহ সি বিক্ৰী কৰিবও পাৰিব আৰু বিক্ৰী কৰিলেহে সি নতুন পইচা পাব। সেইটো কাৰণে যেতিয়া বৰষুণ দিছিলে সি সেই বৰষুণটোক নতুন পইচাৰ সৈতে তুলনা কৰিছিল। How did the rain change what happened to Lencho's field? Rain কেনেকৈ চেঞ্জ হৈছিলে, বৰষুণ জাক কেনেকৈ চেঞ্জ হৈছিলে আৰু লেঞ্চোৰ ফিল্ডখন কি হৈছিলে? The rain suddenly changed into a hailstorm. বৰষুণ জাক হঠাতে hailstormলৈ ৰূপান্তৰিত হৈছিলে। শিল বৰষুণ পৰিবলৈ ধৰিছিলে। The hailstorm lasted for an hour and the hail rained on the house, the garden, the hillside, the cornfield, on the entire valley. It completely destroyed Lencho's field. Not a single leaf remained on the trees and the flowers were all gone. Hailstorm এঘণ্টা জুৰি আছিলে আৰু সেই hailstormে গোটেই ঘৰটোত পৰিছিলে, গাৰ্ডেনত পৰিছিলে, গোটেই হিল চাইডত, তাৰ শস্যৰ পথাৰত আৰু গোটেই ভ্যালিটোতে পৰিছিলে। সেই hailstormে তাৰ লেঞ্চোৰ সম্পূৰ্ণ ফিল্ড ধ্বংস কৰি পেলাইছিলে। ফিল্ডখন বগা সল্টৰ নিচিনা আৱৰি ৰাখিছিলে আৰু তাৰ শস্যসমূহত সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছিলে। এটাও পাত তাত থাকি যোৱা নাছিলে, সকলো ফ্লাৱাৰো সৰি পৰি গৈছিলে। Fourth question, what were Lencho's feelings when the hail stopped? Hail stop হোৱাৰ পিছত লেঞ্চোৰ ফিলিং কেনেকুৱা আছিলে, মনোভাৱ কেনেকুৱা আছিলে? When the hail stopped, Lencho saw his fields completely destroyed. His soul was filled with sadness. He felt that the entire family would go hungry that year. হেল যেতিয়া বন্ধ হৈছিলে, লেঞ্চোৱে যেতিয়া দেখিছিলে যে তাৰ শস্যৰ পথাৰ সম্পূৰ্ণৰূপে ধ্বংস হৈ গ'ল, তাৰ অন্তৰ দুখেৰে ভৰি পৰিছিলে। সি অনুভৱ কৰিছিলে যেন তাৰ গোটেই ফেমিলিটো সেই বছৰ ভোকতে যাব লাগিব। Who or what did Lencho have faith in? What did he do? Lencho had faith in God. He wrote a letter to God asking for 100 pesos in order to sow his field again and to live until the crops come. লেঞ্চোৰ কাৰ ওপৰত বিশ্বাস আছিলে আৰু সি কি কৰিছিলে? আমি পঢ়িছিলো যে লেঞ্চোৰ ভগৱানৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছিলে। সি ভগৱানৰ লৈ এখন চিঠি লিখিছিলে আৰু সেই চিঠিত সি ভগৱানক 100 পেছো বিচাৰিছিলে যাতে সি তাৰ ফিল্ডখন আকৌ হিচিব পাৰে আৰু শস্য পুনৰ উগে। Who read the letter? লেটাৰখন কোনে পঢ়িছিল? The postman and the postmaster read the letter. Postman আৰু postmasterে লেটাৰখন পঢ়িছিলে। What did the postmaster do then? Postmasterে তাৰ পিছত কি কৰিছিল? The postmaster decided to help Lencho by sending him money
as he did not want to shake Lencho's faith in God. He collected money from his employees and friends, and he himself gave a part of his salary to help Lencho. পোষ্টমাষ্টাৰজনে লেঞ্চক সহায় কৰিবলৈ সিদ্ধান্ত লৈছিলে যাতে লেঞ্চৰ ভগৱানৰ ওপৰত থকা বিশ্বাস ভাঙি নাযায়। তেওঁ পইচা সংগ্ৰহ কৰিছিলে তেওঁৰ এমপ্লয়িজৰ পৰা, কৰ্মচাৰীৰ পৰা আৰু তেওঁৰ বন্ধুবৰ্গৰ পৰা, আৰু তেওঁ লগতে নিজেও নিজৰ দৰমহাৰ এটা এমাউণ্ট দি দিছিলে লেঞ্চক সহায় কৰিবলৈ বুলি। Was Lencho surprised to find a letter for him with the money in it? এখন লেটাৰ য'ত লেঞ্চৰ কাৰণে মানি আছিলে, সেই লেটাৰখন দেখি লেঞ্চো আচৰিত হৈছিল নেকি? No, Lencho was not surprised to find the letter for him with money in it, as he had full faith in God and believed that God would certainly help him in his difficult situation by sending him the money he needed. নহয়, লেঞ্চো অলপো আচৰিত হোৱা নাছিল তালৈ অহা চিঠিখন দেখি, যোনখন চিঠিৰ ভিতৰত পইচা আছিল, কাৰণ লেঞ্চৰ সম্পূৰ্ণৰূপে বিশ্বাস আছিল ভগৱানৰ ওপৰত, আৰু তেওঁ নিশ্চয় আছিল যে ভগৱানে তেওঁক পইচা দি সহায় কৰিবই, তেওঁৰ সেই কষ্টৰ সময়ত ভগৱানে তেওঁক সহায় কৰিবই বুলি তেওঁ সম্পূৰ্ণৰূপে বিশ্বাসী আছিল। সেইবাবে তেওঁ লেটাৰখন দেখি অলপো আচৰিত হোৱা নাছিল। What made him angry? তেওঁ কিহে খং উঠুৱাইছিলে? When Lencho opened the envelope with money in it and counted the money, he got angry. He asked God for 100 pesos, but in the envelope he found only 70 pesos. He knew God could not have made a mistake, nor could he have denied Lencho what he had requested. So Lencho thought that the post office employees has taken the rest of the money, and that thought made him angry. লেঞ্চোৱে যেতিয়া এনভেলপটো খুলিছিলে, তাত থকা পইচাখিনি গন্তি কৰিছিলে, তেতিয়া তেওঁ খং উঠি আহিছিলে, কাৰণ লেঞ্চোৱে ভগৱানক 100 পেছো বিচাৰিছিল, কিন্তু এনভেলপৰ ভিতৰত কেৱল 70 পেছো আছিলে। সি জানিছিলে যে ভগৱানে কেতিয়াও গণনা কৰোঁতে ভুল নকৰে, আৰু লগতে লেঞ্চোৱে যিমান টকা বিচাৰিছে সেইটো কেতিয়াও ভগৱানে নিদিওঁ বা নোৱাৰো বুলি নকয়। সেইকাৰণে লেঞ্চোৱে ভাবিলে যে পোষ্ট অফিচৰ এমপ্লয়ীসকলে বাকী 30 পেছো, বাকী 100 পেছো বিচাৰিছিলে, 70 পেছো পালে, বাকী 30 পেছো পোষ্ট অফিচৰ এমপ্লয়ীবোৰে লৈ ল'লে বুলি লেঞ্চোৱে ভাবিলে, আৰু সেইকাৰণে সেই ভাৱটো যেতিয়া তেওঁৰ মনলৈ আহিলে, তেতিয়া তেওঁৰ খং উঠি আহিলে। Who does Lencho has complete faith in? Which sentences in the story tell you this? এতিয়া এই কুৱেশ্যনটো মন কৰা, এই কুৱেশ্যনটোত does আছে, গতিকে এই কুৱেশ্যনটো প্ৰেজেণ্ট টেন্সত আছে। এতিয়ালৈকে আমি যিমানকেইটা কুৱেশ্যন চালোঁ গোটেইকেইটা পাষ্ট টেন্সত আছিলে, সেইকাৰণে আমি আনচাৰো পাষ্ট টেন্সত দিছিলোঁ, কিন্তু এতিয়া এই কুৱেশ্যনটো প্ৰেজেণ্ট টেন্সত আছে, গতিকে আমি আনচাৰছো প্ৰেজেণ্ট টেন্সতেই দিব লাগিব। Lencho has complete faith in God. লেঞ্চোৰ ভগৱানৰ ওপৰত সম্পূৰ্ণ আস্থা আছিলে। The sentence, all through the night, Lencho thought only of his one hope, the help of God, whose eyes, as he had been instructed, see everything, even what is deep in one's conscience. Tell us about his faith in God. এই লাইনটো যোনটো আমি পঢ়িছিলোঁ, এই লাইনটোত দ্বাৰা আমি গম পাব পাৰোঁ যে লেঞ্চোৰ ভগৱানৰ ওপৰত কিমান বিশ্বাস বা আস্থা আছে। নেক্সট কুৱেশ্যন, why does the postmaster send the money to Lencho? পোষ্টমাষ্টাৰজনে লেঞ্চোক কিয় পইচা পঠাইছিল? Why does he sign the letter God? আৰু তেওঁ কিয় লেটাৰখন God বুলি চাইন কৰিছিলে? The postmaster does not want to shake Lencho's faith in God. পোষ্টমাষ্টাৰজনে বিচৰা নাছিল যে লেঞ্চোৰ ভগৱানৰ ওপৰত আস্থা হেৰাই যাওক। Therefore he sent the money to Lencho. সেইকাৰণে তেওঁ লেঞ্চোক পইচাখিনি দিছিলে। আকৌ এই কুৱেশ্যনটো প্ৰেজেণ্ট টেন্সত আছে, গতিকে আমি প্ৰেজেণ্ট টেন্সতে আনচাৰ দিছোঁ। He signs the letter God so that Lencho thinks that the letter is really sent by God. He does that to keep Lencho's faith in God intact. যাতে তেওঁ
লেঞ্চৰে যাতে ভাবে সঁচাকৈ পইচাখিনি ভগৱানেই পঠাইছে বেলেগে নহয় আৰু যাতে লেঞ্চৰ ভগৱানৰ ওপৰত আস্থাটো সদায় কাৰণে থাকে সেইবাবেই পোষ্ট মাষ্টাৰে লেটাৰখনত গড বুলি চাইন কৰিছিলে ভগৱানৰ পৰা আহিছিলে বুলি যাতে লেঞ্চৰে ভাবে Did Lencho try to find out who sent the money to him? Why or why not? লেঞ্চোই বিচাৰিবলৈ চেষ্টা কৰিছিল নেকি যে তাক পইচাখিনি কোনে পঠাইছে কিয় আৰু কিয় নহয় No, Lencho did not try to find out who sent him the money. নহয় লেঞ্চোই বিচাৰিবলৈ চেষ্টা কৰা নাছিলে যে তাক পইচাখিনি কোনে পঠাইছে It was because he had complete faith in God and he was sure that God would send him the money to help him in his difficult situation. লেঞ্চোৱে বিচাৰিবলৈ চেষ্টা কৰা নাছিলে কাৰণ তেওঁৰ ভগৱানৰ ওপৰত সম্পূৰ্ণ আস্থা আছিলে আৰু তেওঁ চিয়ৰ আছিলে যে ভগৱানে তেওঁক তেওঁৰ ডিফিকাল্ট সময়ত সহায় কৰিবলৈ বুলি পইচাখিনি পঠাবয়ে Who does Lencho think has taken the rest of the money? What is the irony in the situation? লেঞ্চোই কি বুলি ভাবিছিলে পইচাখিনি কোনে ল'লে বুলি ভাবিছিলে আৰু এই সিচুৱেশ্যনটোত আইৰনিটো কি মানে আইৰনি মানে এনেকুৱা এটা কেছৰ কথা কৈছে যোনটো আমাৰ লাগিছে যোনটো ধৰক আমাৰ লাগে যে হসা হয় কিন্তু আসলতে সেই বস্তুটো হসা নহয় তেনেকুৱা এটা সিচুৱেশ্যন ইয়াতে আহিছিলে এই চ্যাপ্টাৰটোত সেই সিচুৱেশ্যনটো কোনটো সিচুৱেশ্যন সেই কথাটো আমাক সুধিছে Lencho thinks that the post office employees has taken the rest of the money. Lencho ভাবিছিলে post office or employee সকলে বাকি থকা টকাখিনি লৈ ললে আৰু এই চ্যাপ্টাৰটোৰ আইৰনিটো হৈছে the irony is the situation is that the post office employees in reality has helped Lencho by contributing money for him so that his faith in God doesn't shake and he and his family can survive the year but Lencho considered them as a bunch of crooks এই পাঠটোত আইডেন্টিটো এইটো যে পোষ্ট অফিচৰ এমপ্লয় সকলেতো লেঞ্চক সহায় কৰিছিলে যাতে ভগৱানৰ ওপৰত তেওঁ আস্থাটো সদায় থাকে কিন্তু লেঞ্চয়ে সেই পোষ্ট অফিচৰ এমপ্লয় সকলক যোনে তেওঁক সহায় কৰিলে পইচা দি সেই সকলক লেঞ্চয়ে ঠগবাজ বুলিহে ভাবিলে যোনটো আসলতে হসা নহয় গতিকে এই পাঠটোত আইৰনি হেতুৱে Are there people like Lencho in real world? What kind of people would you say he is? You may select appropriate word from the box to answer the questions. Lencho নিচিনা মানুহ পৃথিৱীত হসাকৈ আছে নে আৰু লেঞ্চো কেনেকুৱা ধৰণৰ মানুহ এই কোৱেশ্চনটোৰ আনসাৰ দিবৰ কাৰণে তলত আমাক কেইটামান ওয়াৰ্ড দিছে সেই ওয়াৰ্ড কেইটাৰ ভিতৰত যোন কেইটা কাৰেক্ট ওয়াৰ্ড হ'ব সেইকেইটা তোমালোকে সিলেক্ট কৰি আনসাৰটো দিবলৈ বুলি কৈছে ইয়াত দিয়া ওয়াৰ্ড কেইটা তোমালোকে দেখি পাইছা আনসাৰটো মই কৈছো yes there are still people like Lencho in real world হয় লেঞ্চৰ নিচিনা মানুহ পৃথিৱীত হসাকৈ আছে যাৰ ভগৱানৰ ওপৰত বহুত আস্থা আছে He is a very faithful and determined person. তেওঁ বহুত বিশ্বাসী আৰু থিৰাং মানুহ At the same time কিন্তু একে সময়তে he is also naive, stupid and comical. তেওঁ হসাকৈ অলপ মানে stupid. তেওঁ অলপ অকৰা ধৰণৰ মানুহ বুলি কৈছে আৰু লগতে অলপ ধেমেলিয়া মানুহ বুলিও কৈছে There are two types of conflicts in the story. Between humans and nature and between humans themselves. How are these conflicts illustrated? এই চ্যাপ্টাৰটো দুটা টাইপৰ কনফ্লিক্ট আছে এটা হৈছে হিউম্যান আৰু নেচাৰৰ মাজত মানুহ আৰু প্ৰকৃতিৰ মাজত আৰু আনটো হৈছে মানুহৰ মাজত গতিকে এই কনফ্লিক্ট কেটা তোমালোকে কেনেকৈ দেখিছা আৰু কেনেকৈ এই চ্যাপ্টাৰটোত এই কনফ্লিক্ট কেটা দেখুৱা হৈছে আনসাৰটো এনেকৈ লিখিছো Yes, there are two types of conflicts in the story. হয় চ্যাপ্টাৰটোত দুটা টাইপৰ কনফ্লিক্ট আছে আৰু হিউম্যানৰ মাজত থকা হিউম্যান আৰু নেচাৰৰ মাজত থকা কনফ্লিক্টটো আমাক কেনেকৈ বুজোৱা হৈছে হেতু আমাক বুজোৱা হৈছে হেল ষ্টৰ্মৰ বিষয়ে কৈ হেল ষ্টৰ্মে লেঞ্চৰ ফিল্ডখিনি ধ্বংস কৰি পেলাইছিল হেল ষ্টৰ্ম এটা প্ৰাকৃতিক দুৰ্যোগ আৰু প্ৰাকৃতিক দুৰ্যোগে লেঞ্চৰ হিউম্যানৰ ফিল্ডৰ ক্ৰপখিনি ধ্বংস কৰিলে আৰু হেতু হিউম্যান আৰু নেচাৰৰ মাজৰ কনফ্লিক্ট আৰু আনটো কনফ্লিক্ট হৈছে যোনটো humans নিজৰ মাজতে conflict is illustrated by the remark of Lencho about post office employees. The post office employees helped Lencho by contributing money to save him from the possible danger and to save
his faith in God, but in the end he called them a bunch of crooks. So মানুহৰ মাজত কনফ্লিক্টটো কেনেকৈ দেখুৱা হৈছে লেঞ্চৰ কথাৰ দ্বাৰা দেখুৱা হৈছে পোষ্ট অফিচৰ এমপ্লয়ী সকলে যোনসকলে তেওঁক সঁচাকৈ সহায় কৰিছিলে লেঞ্চয়ে অৱশেষত গৈ তাহাঁতক ঠগবাজ বুলি ক'লেগৈ গতিকে ইয়াতে কনফ্লিক্ট বিটুইন হিউমেন্সটো ইলাষ্ট্ৰেট কৰা হৈছে আৰু ইয়াতে আমি কুৱেশ্যনটোত থকা চেপ্টাৰটোত থকা কুৱেশ্যন আনচাৰসমূহ কমপ্লিট কৰিছোঁ নেক্সট পাৰ্টত আহিব যোনবোৰ তাতে গ্ৰামেটিকেল কুৱেশ্যনছ আছে গতিকে তোমালোক কানেক্ট হৈ থাকিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা ভিডিঅ'টো লাইক কৰিবা যাতে মই নেক্সট পাৰ্টটো সোনকালে লৈ আনো আৰু ষ্টে টিউন ফৰ দ্য পাৰ্ট 2 থেংক ইউ ভেৰি মাছ ফৰ ৱাচিং